নাথাকে চকুৱেও বহুত কথা এক্সপ্ৰেছ হৈ যায় সঁচাই ভাল পোৱা তোমাক সন্দেহৰ থলকতে মধুৰ কথাত সজাতে নাই প্ৰতিশ্ৰুতি দশকতে প্ৰেম আছে নে নাই প্ৰেমটো থাকিবই আৰু আজিৰ তাৰিখত হৈছে সহযোগিতাৰ যুগ কলাবৰেশ্যনৰ যুগ প্ৰতিযোগিতাৰ যুগ নহয় সহযোগিতাৰ যুগ নতুন প্ৰজন্মৰ বিশ্বত শইকীয়া খুব মোৰ প্ৰিয় কণ্ঠ সান্নিধ্য ভূঞা খুব বেছি প্ৰিয় কণ্ঠ বহুত বেছি তাৰমানে কাম কৰিছোঁ এইবাৰ আৰু বহুত বেছি শিকিছোঁ আচলতে একদম শিক্ষাৰ বৰ্ষ আছিলে এইটো আচলতে মোৰ চাওঁতে 2024 বৰ্ষ শেষ হ'বৰ হ'ল আৰু সকলোৰে এই দিনকেইটাত হিচাপ নিকাচ কৰাৰ সময় কাৰ কিমান ভাল গ'ল 2024 কাৰ বাবে কি বিশেষ হ'ল 2024ত আৰু বৰ্তমান আমাৰ লগত আছে দীপলিনা ডেকা আৰু এখন খুব সুন্দৰ ছবি এবাৰ দীপলিনাই অভিনয় কৰা এখন খুব সুন্দৰ ছবি আমালৈ উপহাৰ দিয়া হ'ল অভিমন্যু গতিকে 2024ৰ বিশেষত্বৰ কথা যদি সুধো তেনেহ'লে প্ৰথমতে নিশ্চয় অভিমন্যুৰ কথা আহিব আমাৰ মনলৈ যেনেকৈ আহিছে নমস্কাৰ প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ নিশ্চিতভাৱে আৰু 2024 বুলি ক'লে মোৰ তাৰমানে এই বছৰটোত বহুত কাম কৰিছোঁ ইফাল বহুত দৌৰিছোঁ কিন্তু মনত থকাকৈ যদি তালিকাখন বনাওঁ তেতিয়াহ'লে প্ৰথমতে অভিমন্যুৰ নামটো ল'বই লাগিব কাৰণ যেনেকৈ বহুতেই কোৱা শুনিছোঁ সেয়া লাগিলে বহুতো জ্যেষ্ঠ লোকে মোক কৈছে অনুৰাধা শৰ্মা পূজাৰী তেখেতক কিমান সন্মান কৰোঁ তেখেতে মোক নিজে পাৰ্চনেলি কৈছে গতিকে সেই কথাখিনি যদি মই সাঙুৰ খুৱাই লওঁ তেতিয়াহ'লে এই ছবিখনত যিটো মই মানে চৰিত্ৰ কৰিছোঁ সেইটো দৰ্শকে ভাল পাইছে বুলি মই জানিবলৈ পাইছোঁ থ্ৰু ছ'চিয়েল মিডিয়া হওক ফিজিকেলি হওক সকলোৱে মোক কৈছে আৰু সেইকাৰণে জ্যোৎস্না যিটো চৰিত্ৰ সেই চৰিত্ৰটি মোৰ কাৰণে বহুত বিশেষ হৈ ৰ'ব আৰু অভিমন্যু চিনেমাখন কৰি উঠি মই অনুভৱ কৰিছোঁ এতিয়াহে যেন মই অভিনয় আৰম্ভ কৰিছোঁ অভিনয় কেৰিয়াৰটো যেন আৰম্ভ হৈছে তেনেকুৱা এটা অনুভৱ হৈছে চৰিত্ৰটো ইমান ধুনীয়াকৈ ফুটি উঠিলে যে জ্যোৎস্না যে হেৰাই যাব মাজতে যে জ্যোৎস্নাৰ চৰিত্ৰটোত জ্যোৎস্না নাইকিয়া হ'ব চিনেমাখনত তাৰ পাছতো যদিও চৰিত্ৰটোৰ কিছু তাত সেই কাহিনীটোত প্ৰেজেঞ্চ আছে কিন্তু তথাপিও সেই যে জ্যোৎস্না ঢুকাই যোৱাৰ যিহেতু এতিয়া বিভিন্নজনে চাইছে আৰু এতিয়া মই সেইকাৰণে কৈছোঁ এটা ঘটনা তাত ঘটে যিটোৰ বাবে তাত সেই চৰিত্ৰটো নাইকিয়া হৈ যাব নিচিনা মানুহৰ মাজত এটা অনুভৱ হয় আৰু সেই কথাটো এতিয়াও মই কথাটো সুধি থাকোঁতে প্ৰশ্নটো কৰি থাকোঁতে মোৰো মানে গাৰ নোম শিয়ৰি উঠিছে যে কেনেকৈ নাইকিয়া হৈ গৈছে জ্যোৎস্না যদিও ছবিখনৰ ছেকেণ্ড হাফত নাছিলে তথাপিও জ্যোৎস্না আছিলে সেইটোহে আটাইতকৈ ডাঙৰ কথা ছবিখনত প্ৰেজেণ্টেশ্যনটো বৰ ধুনীয়াকৈ কৰিছে চৰিত্ৰটো কাৰণ গোটেই চৰিত্ৰটোৰ মানে জ্যোৎস্নাৰ চৰিত্ৰটোৰ সেই কাৰণটোৰ কাৰণেহে গোটেই কাহিনীটো হ'ল চিনেমাখনৰ যে এইবাৰ এনেকুৱা হৈছে যে দীপলিনা ডেকাই এইবাৰহে প্ৰথম এনেকৈ মানে ইমান এটা মূল চৰিত্ৰত অভিনয় কৰিছে নেকি তেনেকুৱা নিচিনা এটা আমাৰ অনুভৱ হৈছে কাৰণ সেই জ্যোৎস্না চৰিত্ৰটোৰ কাৰণে কাৰণ আগতে আমি মিছন চাইনাত আমি দেখিছোঁ খুব সুন্দৰ অভিনয় কৰিছে দীপলিনা কিন্তু তেতিয়াৰ দীপলিনা ডেকা আৰু এতিয়াৰ দীপলিনা ডেকাৰ মাজত ব্যক্তিত্ব হিচাপতেই হওক বা চৰিত্ৰ হিচাপতে দুয়োটা চৰিত্ৰৰ মাজত কিন্তু বহুত তফাত আছে নহয়নে নিশ্চিতভাৱে আৰু সেইটো আচলতে ডিপেণ্ড কৰে চৰিত্ৰটোৰ ওপৰতো সেইটো চৰিত্ৰত যিমানখিনি বিচাৰিছিলে সিমানখিনিয়ে মই কৰিবলগীয়া হৈছিলে এইটো চৰিত্ৰত যিমানখিনি বিচাৰিব সিমানখিনি কৰিব লাগিব গতিকে মই বহুত দীঘলীয়া এটা বিৰতিৰ পাছতো কৰিলোঁ ছবিখন সেইকাৰণে মোৰ কাৰণে খুব ডাঙৰ চেলেঞ্জ খুব ডাঙৰ প্ৰত্যাহ্বান আছিলে যে দৰ্শকে মোক ল'বনে নল'ব কাৰণ ইমান বছৰে গানতে মই গানেই কৰি আছোঁ অভিনয়ত যদিও গীতসমূহত কৰোঁ দীপলিনা ডেকাক আমি দেখিলোঁ আকৌ এবাৰ যিটো অভিনেত্ৰী বুলি কয় আৰু সেই বস্তুটো মই ডাঙৰ পৰ্দাত আফটাৰ এ লং টাইম বহুত বছৰ বিৰতিৰ পাছত ওলাইছোঁ আৰু ভগৱানৰ কৃপাত সকলো মানে খুব সুন্দৰকৈ হৈ গ'ল আৰু মই অচিন্ত দাক আচলতে বহুত ধন্যবাদ জনাম তেখেতে মোক কিমান ধুনীয়া চৰিত্ৰ এটা দিলে আৰু 2024 চনটো মোক অভিমন্যুৱে বিৰাট বিশেষ কৰি তুলিছে তাৰ লগতে দীপলিনা ডেকা থাকিব আমাৰ সৈতে আমি গানৰ কথা নাপাতিম সেয়া কেতিয়াও সম্ভৱ নহয় 2024ত বহুকেইটা নতুন কাম হ'ল খুব ধুনীয়া কাম হ'ল আমি দেখিলোঁ এনেকুৱা কিছুমান কলাবৰেশ্যন দেখা পোৱা গ'ল যিখিনি ধৰক যুৱ প্ৰজন্মৰ মাজত প্ৰচলিত কিছু নতুন সংগীত শিল্পী কণ্ঠ সান্নিধ্য ভূঞাৰ লগত চবে ভাবি আছিলে যে দীপলিনা ডেকাৰ এটা কলাবৰেশ্যন ক'ৰবাত শুনিবলৈ পোৱা হ'লে সান্নিধ্যৰ লগত খুব ধুনীয়া এটা গীত আহিলে ৰাইজে খুব আদৰি ল'লে গতিকে গীতৰ ক্ষেত্ৰত কি নতুন হ'ল 2024ত গীতৰ ক্ষেত্ৰত যথেষ্ট নতুন হ'ল এইকাৰণে হ'ল কাৰণ এই বছৰটো 2024 চনটো
এক্সাম্পল যদি কোনোবা সোধে তোমাৰ কাৰণে কেনেকুৱা গ'ল, মই ক'ম যে মোৰ কাৰণে এটা লাৰ্ণিং প্ৰচেছ। মানে মই বিভিন্ন জনৰা হওক ভাষা হওক মই বহুত ট্ৰাই কৰিছোঁ। বছৰৰ আৰম্ভণিতে মোৰ প্ৰথমটো যিটো গৰ্বিত প্ৰিয়াঞ্চ, খুব পপুলাৰ, তেওঁলোক জনপ্ৰিয় আচলতে ইণ্ডি আৰ্টিষ্ট ভাৰতবৰ্ষৰ। তেওঁলোকে ইতিমধ্যে স্পটিফাইত খুব জনপ্ৰিয়। তেওঁলোকৰ সৈতে মোৰ এটা কোলাবৰেশ্যন হৈছিলে চাফাৰ বুলি, সেইটো আৰম্ভ কৰিছিলোঁ। তাৰপিছত মোৰ এখন এলবাম আছিলে ৰচিকা বুলি, ভেলেণ্টাইন। তিনিওটা বেলেগ বেলেগ নাছিল জানো? ভাষা আছিলে, এটাটো বেংগলী ভাষা, আৰু সেই গীতটি কৰিছিলে ৰাণাজয় ভট্টাচাৰ্যী। তেখেত ফিল্মফেয়াৰ এৱাৰ্ড পায় বেংগল ইণ্ডাষ্ট্ৰি, খুব বেছি তেওঁ মানে টেলেণ্টেড, খুব প্ৰতিভাৱান আচলতে মিউজিক ডিৰেক্টৰ। তেখেতৰ সৈতে কাম কৰিবলৈ সুযোগ পালোঁ। লগতে বেংগলী কৰিলোঁ, হিন্দী কৰিলোঁ, মালায়ালম গীতটি গাইছোঁ। মালায়ালম গাইছোঁ। ইমানবোৰ ভাষা 24ত শিকা হ'লনে? 2024ত শিকা হৈছেনে? বেংগলী ভাষাটো বাৰু সৰুৰ পৰা শুনিয়ে আহিছোঁ, গতিকে সেইটো বহুত বেছি টান হোৱা নাই, যদিও বহুতখিনি কাম কৰিবলগীয়া হৈছে যে একচেণ্টৰ ক্ষেত্ৰত। কিন্তু বেংগলী ৱাজ কোৱাইট ইজিয়াৰ দেন দি আদাৰ্ছ, মানে স্পেচিয়েলি মালায়ালমটো খুব টাফ হয়। তেওঁ আমাৰ ৰেচপেক্টেড ৰাজীৱ মেনন, তেখেতে গীতটি প্ৰডিউচ কৰিছিল, আৰু তেখেত মালায়ালম হয়। তেখেতৰ খুব ইচ্ছা আছিল যে অসমীয়া আৰু মালায়ালম মিক্স কৰি, গতিকে সেই গীতটি অসমীয়াও আছে, মালায়ালম পাৰ্টো আছে, তেনেকৈ হিন্দীটোও কৰা হ'ল। তাৰপিছত এই যিটো তুমি ক'লা কোলাবৰেশ্যন, মই আচলতে এটা কথা সদায় কৈ আহিছোঁ আৰু মঞ্চসমূহত কওঁ যে আজিৰ তাৰিখত মানে কম্পিটিশ্যনৰ যুগ নহয়, আজিৰ তাৰিখত হৈছে সহযোগিতাৰ যুগ, কোলাবৰেশ্যনৰ যুগ। প্ৰতিযোগিতাৰ যুগ নহয়, সহযোগিতাৰ যুগ। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে মিলিজুলি আগবাঢ়িব লাগিব। আজিৰ তাৰিখৰ হৈছে মেইন মটো এইটোৱে হ'ব লাগে, মই তেনেকৈ ভাবোঁ। আৰু সেই ক্ষেত্ৰত মই যিখিনি নতুন কণ্ঠ তেওঁলোক এতিয়ালৈকে হৈ থকা নাই বাৰু, তেওঁলোকে ইতিমধ্যে জনপ্ৰিয়, ইতিমধ্যে এষ্টাব্লিছড। নতুন প্ৰজন্মৰ বিশ্বত শইকীয়া খুব মোৰ প্ৰিয় কণ্ঠ, সান্নিধ্য ভূঞা খুব বেছি প্ৰিয় কণ্ঠ। তেওঁলোকৰ সৈতে মোৰ কোলাবৰেশ্যন হ'ল, আৰু দৰ্শকে যথেষ্ট মৰম দিছে। আৰু জ্যোতি মালতী বুলি বিহু কৰিছিলোঁ, সেইটো দীপক দাৰ লগত, মানে আফটাৰ মিছন চাইনা মোৰ প্ৰথমটো কাম ইণ্ডিপেণ্ডেণ্টলি। মিছন চাইনাৰ সময়ত আমি দিন জ্বলে ৰাতি জ্বলে গীতটি কৰিছিলোঁ তেওঁৰ লগত। তাৰপিছত এই গীতটি তেওঁ কৰিলে। গতিকে বহুত বেছি তাৰমানে কাম কৰিছোঁ এইবাৰ, আৰু বহুত বেছি শিকিছোঁ আচলতে। একদম শিক্ষাৰ বৰ্ষ আছিলে এইটো আচলতে মোৰ। খুব তিনিটা ভাষাত, একেটা এলবামত তিনিটা ভাষাত যেতিয়া দেখিলোঁ যে তিনিটা বেলেগ বেলেগ ধৰণৰ গান, থিমটো একেটাই, ক'ৰবাত মৰম ভাল পোৱাৰ এটা থিম তিনিটা গানতে হয়নে? সেইটো আচলতে ভাল পোৱাৰ এটা থিম দেখা পাওঁ। ৰচিকা ৱাজ অল এবাউট লাভ, যিহেতু ভেলেণ্টাইন উইকত আমি ৰিলিজ কৰিছিলোঁ। সেই মৰম ভাল পোৱাখিনি আচলতে সঁচা কথা ক'বলৈ গ'লে কোনো ভাষা নাথাকে, হয়নে? ভাল পোৱাৰ কোনো ভাষা নাথাকে, চকুৱেও বহুত কথা এক্সপ্ৰেছ হৈ যায়। ইমান মৰম লাগে, প্ৰমোটো ইমান ধুনীয়া হৈছিলে, বেদাব্ৰতে প্ৰমো কৰিছিল। আমি কিবা এটা সৰুকে প্লেন কৰিছিলোঁ, তেতিয়াই মোৰে দুচকলে গীতটি খুব এইটো অকণমান আমি দুলাইন, কিন্তু সেই গানটো তোমাৰ কণ্ঠত আমি শুনিব বিচাৰিম। শেষত মই সেই গীতটি গাম। ইমান বেছি সেইটো চলিলে, খুব চলিলে, আৰু এতিয়াও কৈ থাকে যে আকৌ কৰিবা বুলি। মই আচলতে সদায় ভাবোঁ, কিন্তু সময়কণ পোৱা নাই। কিন্তু মই ডেফিনেটলি আকৌ ট্ৰাই কৰিম পুৰণি গানসমূহ আকৌ ধুনীয়াকৈ কৰিবলৈ। গতিকে সেই সময়ত বেদব্ৰত বৰা সকলোৱে চিনি পায়, তেখেতো খুব বেছি টেলেণ্টেড, আৰু তেখেতৰ মই বহুত ডাঙৰ ফেন। গতিকে তেওঁৰ লগত সেই ৰচিকা এলবামটোৰে আমি সৰু এটা ৰিল চিৰিজ এটা কৰিছিলোঁ, 4টা এপিছডৰ। তেনেকুৱা এটা খুব চিম্পল ধৰণে কৰা এটা বৰ ধুনীয়া প্ৰমোশ্যন আছিলে। কিন্তু আছিলে, আৰু ভাল লাগিছে, খুব ভালকে সঁহাৰি পাইছোঁ আচলতে। এবাৰ লাইভ শ্ব'জৰ যদি কথা পাতোঁ, প্ৰত্যেক বছৰে লাইভ শ্ব'জ কৰা হয়, বিশেষকৈ বিহুৰ পৰা আৰম্ভ কৰি বিভিন্ন উৎসৱ পাৰ্বণৰ সময়ত। 19ৰ পৰা বেছি মানে এক্টিভলি কৰা হৈছে, 19ৰ পৰা হোৱা হৈছে। পিছততো বন্ধ আছিলে, ক'ভিডৰ কাৰণে বন্ধ হৈ থাকিল। 2024ৰ বিশেষকৈ যদি আমি কওঁ, লাইভ পাৰফৰ্মেঞ্চ কৰাৰ ক্ষেত্ৰত এনে কিছু স্মৃতি বিস্মৃতি কি আহিলে এইবাৰ 2024ত লাইভ পাৰফৰ্মেঞ্চক লৈ? বা লাইভ পাৰফৰ্মেঞ্চৰ লগতে আৰু এটা কথা সুধিব লাগিব, দীপলিনা ডেকা মানেই ক'ৰবাত যেনেকৈ মানুহে খুব ধুনীয়াকৈ, খুব মৰমেৰে, খুব আলাসেৰে আদৰি লয়, খুব মৰম কৰে দীপলিনা ডেকা, সেই নামটোক খুব মৰম কৰোঁ আমি। আৰু তাৰ লগতে কিন্তু দেখা পোৱা যায় বিভিন্ন বিতৰ্কত বিভিন্ন সময়ত সোমাই পৰে দীপলিনা ডেকা। গতিকে কি সমৰ্থন পোৱা হ'ল, কি বিতৰ্কত সোমোৱা হ'ল, কি দুখ দিলে, কি ভাল লাগিলে, সকলো সামৰি ঘূৰি গৈ মনত পেলাব
লগীয়া হৈছে ন নাই 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 মনত আচলতে সেইখিনি মই সদায় মনত ৰাখিবই লাগিব কাৰণ সেইখিনি মনত থকাৰ কাৰণেহে চাগে আজি ইমানখিনি মই ডেভেলপ কৰি আছোঁ বা চেষ্টা কৰি আছোঁ যদি এনেকুৱা কেতিয়াবা ভাৱ হয় যে নাই এইখিনি হৈ গৈছে আৰু তেতিয়াহ'লে চেষ্টা কেনেকৈ কৰিম গতিকে সেই চেষ্টা অব্যাহত ৰাখিবৰ কাৰণে সেই কথাখিনি দৰ্শকৰ পৰা আমি পাবই লাগিব কাৰণ আমি কামখিনি দৰ্শকৰ কাৰণেই কৰি আছোঁ আৰু ডেফিনেটলি বিতৰ্ক থাকিবই আৰু কেতিয়াবা কিছুমান বিতৰ্ক মানে কাৰণবিলাক ৰেলেভেণ্ট থাকে বা যুক্তি সম্পূৰ্ণ থাকে মানে কি বুলি কয় যুক্তিসংগত লজিকেল থাকে কিছুমান ইলজিকেল থাকে ইলজিকেলখিনি এভইড কৰি দি পেলাই যদি আমি লজিকেলখিনি চাওঁ তেতিয়াহ'লে সেইখিনিয়ে মোক আজিৰ তাৰিখত তাৰমানে বহুত সহায় কৰিছে আৰু লাইভ পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰতে বিভিন্ন মই ষ্টেজেছ দেখিছোঁ জীৱনৰ আৰু 2020ৰ পৰা 21ৰ পৰা একচুৱেলি 21ৰ পৰা আৰম্ভ হৈছিলে তেতিয়াৰ পৰা মানে যদিও মই 19ৰ পৰা আৰম্ভ কৰিছোঁ তাৰ আগতে মই কেতিয়াও ভালকৈ তেনেকৈ পাৰফৰ্ম কৰি পোৱা নাছিলোঁ তাৰপিছতে মই পাৰফৰ্ম কৰিছোঁ বা অল অফ এ ছাডেন ইমান অডিয়েঞ্চ ইমান প্ৰফেচনেল ছেটআপ ইমান প্ৰফেচনেল এটা প্লে'লিষ্ট ইমান 2 ঘণ্টা 3 ঘণ্টা মানে সেই বস্তুটো মোৰ কাৰণে খুব নতুন আছিল কিন্তু এতিয়া মই কনফিডেণ্টলি ক'ব পাৰোঁ যে সেইখিনি মই আচলতে বহুত শিকিছোঁ নিজৰ ভুলৰ পৰাও শিকিছোঁ আনে দেখাই দিয়া ভুলখিনিৰ পৰাও শিকিছোঁ আৰু এতিয়া এইবছৰত আচলতে বহুতো নতুন দিশ আহি পৰিছে মোৰ গোটেই লাইফ চিনটোত মোৰ গোটেই চাউণ্ডটো বা চাউণ্ড ইঞ্জিনিয়াৰজন বা আমাৰ গোটেই বেণ্ডটো নতুন আমি খুব নতুন কিছুমান নতুন চাউণ্ড এটা দিবলৈ আচলতে আমাৰ ফালৰ পৰা চেষ্টা চলি আছে আৰু ৰাইট আফটাৰ বিহুৰ পাছতে আমাৰ বেণ্ডটো ফৰ্ম হ'ল আৰু তেনেকৈ আচলতে উইথ বেণ্ড আমি আৰু এটা গীতো আমি প্লেন কৰি আছোঁ মানে গোটেই বেণ্ড মেম্বাৰ্ছখিনি মই তাত এষ্টাব্লিছ কৰিম তেনেকৈ খুব সোনকালে আহিব নতুন বছৰত আহিব 25ত আহিব 25ত আহিব গতিকে এইবিলাক খুব প্লেনিং চলি আছে আৰু মই আচলতে খুব এনজয় কৰিছোঁ গোটেই প্ৰচেছটো কাৰণ মানে গান হওক অভিনয় হওক লাইভ হওক ষ্টুডিঅ' হওক আচলতে প্ৰতিটো ডিপাৰ্টমেণ্টত শিকিবলগীয়া ইমান থাকে কোনো শেষ নাই ন একো বস্তুৰ শিকাৰ গতিকে মই বহুত বেছি এই প্ৰচেছটো খুব এনজয় কৰি আছোঁ নিজক আৰু এক্সপ্ল'ৰ কৰিছোঁ বেলেগ বেলেগ ভাষা ট্ৰাই কৰিছোঁ বেলেগ বেলেগ জনৰা ট্ৰাই কৰিছোঁ বেলেগ বেলেগ অভিনয়ৰ ক্ষেত্ৰত কিছু আৰু অফাৰ পাই আছোঁ সেইবিলাকো চাই আছোঁ যদি কিবা আৰু ভাল কিবা সুযোগ পাওঁ যদি ভগৱানে কৰে যদি সকলো মিলি আহে প্ৰচেছত হয়তো হ'বও পাৰে গতিকে মানে আই এম ৰিয়েলি এনজয়িং দ্য প্ৰচেছ আৰু বিতৰ্কৰ কথা কওঁতে এটা কথা ক'ব লাগিব যে দেখা পোৱা গৈছিলে বিভিন্ন ঘটনা 2024ত ঘটিলে তাৰ মাজতে কাৰোবাৰ বিয়া খাবলৈ যোৱা বিতৰ্কও আহি পৰিছিলে যে এগৰাকী ব্যক্তিৰ মই নামেই লৈছোঁ চুমি বৰাৰ বিয়াখনক লৈ পেলাই কিছু বিতৰ্ক আহিছিলে যে বিভিন্নজন তালৈ গৈছিল সেই সময়ত বিভিন্ন সংগীত শিল্পী অভিনেতা অভিনেত্ৰীৰ নাম তাত সাঙুৰ খাইছিলে তেতিয়া কেনেকুৱা লাগিছিলে কাৰণ কিছু ক্ষেত্ৰত দেখা পোৱা গৈছিলে যে এটা নিমন্ত্ৰণ পোৱাৰ পিছত এগৰাকী ব্যক্তি সেই সৌজন্যতাকণ ৰাখি হ'লেও সেই বিয়াখনলৈ বা সেই বাৰ্থডেটোলৈ তো আমাৰ সৌজন্যতাক মৰ্মেও আমি যাওঁ কিন্তু তাৰপিছত এনে এটা বিতৰ্কত সোমাই পৰা ক'ৰবাত দেখা গৈছিলে দীপলিনা ডেকাক আৰু আন এটা বিতৰ্ক আমি দেখিছিলোঁ মোৰ যিমানখিনি মনত পৰে পটককৈ মনত পেলালে এটা ফটোশ্বুট সেই ফটোশ্বুটটোক লৈ পেলাইও দুৰ্গা পূজাৰ সময়ৰ ফটোশ্বুটটোক লৈ পেলাইও মানে বিভিন্নজনে বিভিন্ন কথা কিন্তু যাকে ব্যক্তিগতভাৱে সোধা হয় কিন্তু বৰ মৰম লাগিছে তাইক বুলি কয় গতিকে সেই কথাটোক সেই দুটা কথাক লৈ কি ভাবা কিনো কম ইতিমধ্যে মই কৈছোৱে এতিয়া চাওক বিয়াখন খোৱাটো মই আজিও ক'ম যে সেইটো মই কোনো ধৰণৰ ৰিগ্ৰেট নাই মোৰ সেইটোৰ কাৰণ কি কোনোবাই বিয়া খাবলৈ মাতিছে আমাৰ এটা প্ৰফেচনেল ভাল সম্পৰ্ক আছে মই কেলেই বিয়া খাবলৈ নাযাওঁ কাম কৰিছোঁ মই তাৰ্কিকৰ লগতো বহু বছৰৰ পৰা কাম কৰিছোঁ আৰু প্ৰথম চাগে প্ৰফেচনেল ফটোশ্বুট আমাৰ অসমীয়া এনেকুৱা মানে অভিনয় জগতৰ গানৰ জগতৰ আমিয়ে কৰিছিলোঁ তেখেতে মানে আমাৰ কোলাবৰেশ্যনটো প্ৰায় মানে খুব নতুন আছিলে তেতিয়া তাৰপিছত মানে বাকীখিনিয়ে কৰিছিলে সেইটো বহুত পুৰণা কথা গতিকে তেখেতকে প্ৰথম চিনি পাওঁ আৰু কাম খুব ভাল কৰেতো কাম খুব ভাল কৰিছিলে তেওঁ এটা কথা মই ভাবোঁ মই কাৰণ ব্যক্তিগতভাৱেও দীপলিনা ডেকা কিছু বছৰৰ পৰা মই জানো গতিকে এটা কথা মই লক্ষ্য কৰিছোঁ যে দীপলিনা ডেকাই আৰম্ভণিবোৰ কেতিয়াও এৰি নিদিয়ে সেই আৰম্ভণিৰ মানুহবোৰ ক'ৰবাত বিশেষ হৈ থাকি যায় লাগিলে তেওঁ যেনেকুৱা ধৰণে সলনি নহওক জীৱনত ক'ৰবাত সেই মানুহখিনিক হিচাপত ৰখা হয় দীপলিনাই নহয় জানো হয় সেইটো ঠিকেই অবজাৰ্ভ কৰা হৈছে বাৰু সেইটো এটা কি বুলি ক'ম সেইটো এটা
ইম'চনেল এটাচমেণ্ট বা প্ৰফেচনেল এটাচমেণ্ট বুলি যিয়ে কোৱা আৰু গতিকে তেনেকৈ চিনাকি ভাল চিনাকি একেলগে কিমান কাম কৰিছোঁ গতিকে বিয়া খাবলৈ মাতিছে বিয়া খাবলৈ গৈছোঁ তাৰপিছত সাঙুৰ খোৱাবিলাক আচলতে সেইটো আমাৰ হাতত নাই যিহেতু আমাৰ হয়তো সকলোৰে দুখো নাই কাৰণ আমি একেলগে কাম কৰিছোঁ তেনেকুৱা হিউমেন ইনষ্টিংক্ট আহে ন তাই কাম কৰিছিলে তাইও কৰিছে চাগে গতিকে সেইটো সময়ত মোৰ অকণ দুখ লাগিছিল যে কিয় সাঙুৰ খুৱাইছে কিন্তু পিছলৈ আচলতে ভাবি চালোঁ যে নাই এইবিলাক চলিয়ে থাকিব আৰু যিহেতু আমি এতিয়া আমাৰ প্ৰায়ভাগ কোনো কথাই আচলতে প্ৰাইভেট নহয় পাৰ্চনেল নহয় পাৰ্চনেল লাইফটো চাগে মই ক'ৰবাত এৰি থৈ আহিলোঁ সেই কথাটো কেতিয়াবা দুখ লাগে নেকি কেতিয়াবা যে একো কথাই যে পাৰ্চনেল হৈ নাথাকিল খুব মানে কঠিন হয় নেকি নিজৰ বস্তু এটা একেবাৰে নিজৰ কৰি ৰাখিবলৈ যে সব কথা পাব্লিক হৈ যায় সেই কথাটোৰ পৰা কেতিয়াবা অকণমান দিগদাৰ হয় নেকি মোৰ একেবাৰে নহয় কাৰণ মই আচলতে কি বুলি কওঁ যি হয় মানে আৰু যিখিনি মানুহে ভাবিব বা যিখিনি মানুহে মোক পাৰ্চনেল বুলি ভবা নাই বা যেনেকৈ পাব্লিক যেনেকৈ ভাবিছে মানে সেইখিনি মানুহ মোৰ নিজৰে হয় ন মই তেওঁলোকৰ কাৰণেই কাম কৰি আছোঁ মইতো নিজৰ কাৰণে কাম কৰি থকা নাই প্ৰথম অৱস্থাত মই নিজৰ কাৰণে কাম কৰিছিলোঁ যে এটা ভাল গান কৰোঁ যেতিয়া চুইডিয়ানা ওলোৱা নাই তেতিয়ালৈকেতো ভাবোঁ যে এটা ভাল গান কৰোঁ দৰ্শকে শুনিব অমুক তমুক নিজৰে ভাল লাগিব নিজৰ মাতটোনো কেনেকুৱা লাগে শুনোচোন কিন্তু পিছলৈ মানে লাহে লাহে তেওঁলোক যাৰ কাৰণে কৰিছিলোঁ তেওঁলোক নিজৰ হৈ গ'ল আপোন হৈ গ'ল আৰু এনেও মই সাংঘাতিক অসম চিকটো গতিকে তেওঁলোকে ভাল পাইছে বেয়া পাইছে তেওঁলোকে সকলোখিনি মোৰ নিজৰ মানুহ আৰু গতিকে মোৰ এইটো ক্ষেত্ৰত যে পাৰ্চনেল লাইফ মোৰ নাই সেইটো বস্তু ভাবি মোৰ কেতিয়াও মোৰ বেয়া নালাগে মোৰ ভালেই লাগে কাৰণ কি মই এইটো কেতিয়াও কল্পনা কৰা নাছিলোঁ এনেকুৱা এটা জীৱন মই পাম বুলি আৰু যদি মই পাইছোঁ মই ভগৱানৰ আশীৰ্বাদত পাইছোঁ আৰু সেইটোক লৈ মই সদায় গ্ৰেটফুল আৰু তাৰ লগতে আমি ফটোশ্বুটৰ কথাও সুধিছিলোঁ ফটোশ্বুটটোক লৈ পেলাই যে মানে ধৰা এটা খুব মৰম লগা ফটোশ্বুট কৰা হ'ল তাৰপিছত তাক লৈ পূজাৰ সময়তে এটা বিতৰ্ক আৰম্ভ হ'ল সেই বিতৰ্কটো মই গমেই পোৱা নাছিলোঁ বহুত দেৰিকৈ গম পালোঁ যে ইমান প্ৰথমতেতো প্ৰায় আমাৰ যিগৰাকীয়ে মেকআপ কৰিছিল তেওঁ মানে খুব এক্সাইটেড বা দীপলিনা জানানে ইমান ভাল পাইছে চবেই ইমান শ্বেয়াৰ কৰিছে মই সিমানখিনিলৈকে জানো তাৰমানে তাৰপিছত লাহেকৈ আমাৰ তেতিয়া অভিমন্যুৰ চাগে আমাৰ হেৰি নহয় আমাৰ কিবা এটা ৰিলিজ হৈছিলে কলাক্ষেত্ৰহে আহিছে কি আছিল জ্যোতিষ চিত্ৰবন পোষ্টাৰ ৰিলিজ নহয় পোষ্টাৰ ৰিলিজ চাগে তেতিয়া তাৰমানে তোমাৰ আমি জ্যোতিষ চিত্ৰবনলৈ গৈছিলোঁ তাতে এগৰাকী সাংবাদিকে মোক প্ৰশ্ন কৰিলে যে আপুনি এইটো বিতৰ্কৰ কথা কি কয় তেতিয়া মই ভালকৈ খুচৰিলোঁ মানে যে আচ্ছা এতিয়া কি ক'ম এতিয়া মই এতিয়া হয় আৰু কিছু কাম কৰা হয় কেতিয়াবা সমৰ্থন হয় কেতিয়াবা সেই কথা সকলোকে সন্তুষ্ট কৰিব পৰাটো আচলতে এগৰাকী ব্যক্তি সকলোকে সন্তুষ্ট কৰিব নোৱাৰাটো আমি কাকো সন্তুষ্ট কৰিব নোৱাৰোঁ সেয়া লাগিলে পাব্লিক ফিগাৰ হওক সেয়া লাগিলে কোনোবা এজন সাধাৰণ মানুহ হওক গতিকে সেই ক্ষেত্ৰত কোনোবাই ভাল পাইছে বেয়া পাইছে আমি প্ৰশ্ন কিয়নো বেয়া পাব বুলি ক'ব নোৱাৰোঁ কাৰণ সকলোৰে অধিকাৰ থাকে আৰু আমাৰ কৰ্তব্য খালি আমাৰ কাম কৰা কৰ্ম কৰি যোৱা আৰু আমি যিটো কাৰণে আমাক দৰ্শকে এতিয়া আদৰি লৈছে গানৰ ক্ষেত্ৰত হওক অভিনয়ৰ ক্ষেত্ৰত হওক গতিকে সেইখিনি কাম যদি কৰি যাওঁ বাকীখিনি ভাল বেয়া দৰ্শকে কৰি থাকিব আৰু 25ৰ বাবে কি পৰিকল্পনা কি কৰা হ'ব এটাতো আমি গম পাইছোঁ যে বহুত অফাৰ আহিছে অভিনয়ৰ হয়তো ক'ৰবাত যদি সকলো মিলি যায় আমি আকৌ অভিনয়ত চাবলৈ পাব পাৰোঁ অভিনেত্ৰী ৰূপে আকৌ দীপলিনা ডেকাক দেখিবলৈ বা চাবলৈ আমি সুযোগকণ পাব পাৰোঁ বুলি আমি গম পাইছোঁ তাৰ লগতে সময় ক'ব মানে সকলো যদি মিলি আহে মই কৈছোঁ যিহেতু অফাৰখিনি আছে গতিকে ক'ৰবাত যদি সকলো কাহিনী চৰিত্ৰ সকলো বস্তু মিলি সময় মিলিব লাগিব তাৰ লগতে গানক লৈ কি পৰিকল্পনা আছে কিবা বিশেষ যে এনেকুৱা ধৰণৰ যিহেতু এবাৰ 3টা ভাষা অলৰেডি এক্সপ্ল'ৰ কৰা হ'ল অহাবাৰৰ কাৰণে সকলোৱে মানে দীপলিনা দেখাৰ কাৰণে এটা নিজেই হয়তো ক'ৰবাত নিজেই ছেট কৰা হৈছে নেকি সেই বেঞ্চমাৰ্কটো তেনেকেই চাগে নিজৰ বাবে নিজেই ছেট কৰা হৈছে নেকি যে এইখিনি পোৱাৰ পিছত আৰু এটা বেঞ্চমাৰ্ক তেনেকুৱা এটা হৈ যায় ন জীৱনত কিবা লগত আচলতে সকলোৱে সেইটো প্ৰগ্ৰেছ কৰিবলৈ সকলোৱে ভাবিব লাগে নিজৰ সদায় এটা জেগাত থাকিলেতো কেতিয়াও নিজকে আপডেট কৰিবই নোৱাৰিম ন মই তেনেকৈ সদায় কওঁ এটা কথা আজিও ক'ম যে যদি প্ৰত্যেক দিনা কিবা অকণমান যদি নিজকে আপডেট কৰা নাই তেতিয়াহ'লে আমি ডিগ্ৰেড হৈছোঁ প্ৰত্যেক দিনা আমি অকণমান হ'লেও নিজকে আপডেট কৰিবই লাগিব যিকোনো ক্ষেত্ৰত গতিকে সেই ক্ষেত্ৰত নিজকে সদায় পুছ কৰি আহিছোঁ আউট অফ মাই কমফৰ্ট জ'ন
নিজৰ যিখিনি লিমিটছ আছে সেইখিনি পুছ কৰি কৰি আজি ইমানখিনি কৰিছোঁ বা আৰু বহুত কৰিবলগীয়া আছে চেষ্টা কৰি আছোঁ অহা বছৰলৈ আচলতে মই যিহেতু ভাষাৰ কথা ক'লা সেইকাৰণে ভাষা নহয় অহা বছৰ মই অকণমান ফ'ক ডিপাৰ্টমেণ্টত কিছু কাম কৰিবলৈ মোৰ মন আছে কাৰণ মোৰ বেছিভাগ বহুত বেছি প্ৰেম হৈ গ'ল সেইকাৰণে প্ৰশ্নবোৰো প্ৰেমৰ কৰে সেইকাৰণে অকণ ফালৰি কাটি প্ৰেমৰ কথাটো বাৰু দীপলিনা ডেকা থাকিব প্ৰেমৰ কথা নুসুধি মানুহে মোক দৰ্শকে ক'ব যে এইটো আধৰুৱা হ'ল গতিকে সেইটো প্ৰীতিবাই বহুত ভাল কাম কৰিছে নহ'লে দীপলিনা বা সকলোৱে আমনি কৰে আমনি নকৰোঁ মই এনেই আচলতে উৎকণ্ঠাৰেহে সুধিব বিচাৰিম নুসুধিলে আধৰুৱা হ'ব সাক্ষাৎকাৰটো নিজৰ ঘৰৰ নিচিনা হ'ল নি বাৰু গতিকে ফ'ক ডিপাৰ্টমেণ্ট লেটছ নট গেট ডাইভাৰ্টেড ফ'কৰ ওপৰত কাম কৰিব বুলি ভাবিছোঁ আৰু ইতিমধ্যে আমাৰ যিটো মই বেণ্ডৰ কথাটো কৈছিলোঁ আমি এটা বেণ্ড এষ্টাব্লিছমেণ্টৰ কাৰণে এটা আমি গান কৰি আছোঁ সেই ক্ষেত্ৰত এটা ফ'ক চামথিং আৰু এইটো মই গোটেই কৈ নিদিওঁ কিবা এটা বহুত নতুন কিবা এটা আমি ট্ৰাই কৰি আছোঁ আৰু সেইটো খুব সোনকালে নতুন বছৰতে সংগীতৰ লগত জড়িত কিছু কাম হ'ব পাৰে যিটো মানে এতিয়া বিলুপ্ত মানে নাইকিয়া হৈ গৈছে তেনেকুৱা এটা ফ'ক আমি বাছি উলিয়াইছোঁ এইটো ছাৰপ্ৰাইজ আৰু আমি আধৰুৱা হৈ যোৱা প্ৰশ্নটোত আকৌ অকণমান হ'লেও ঘূৰি আহিব লাগিব দীপলিনা ডেকাক পালি বিভিন্নজনে প্ৰশ্ন কৰে যে দীপলিনা ডেকাৰ জীৱনত বৰ্তমান প্ৰেম আছে নে নাই প্ৰেম আছে নে নাই প্ৰেমটো থাকিবই আৰু প্ৰেমটো লগত থাকিবই কিবা বেলেগ পৰিকল্পনা আছে নেকি নাই এতিয়া পৰিকল্পনা নাই কাৰণ সেয়া কথাবিলাক আচলতে মাহঁতে ডিচাইড কৰিব মাহঁতে আমনি পোৱা নাই মোক ৰখি ৰাখি পেলাই গতিকে ভবা নাই এতিয়ালৈকে আৰু ছেকেণ্ডলি প্ৰেমটো থাকিবই প্ৰেম আছে সেয়া মানুহজন থাকক বা নাথাকক আছে বা নাই সেইটো মই ক'ব নোৱাৰোঁ কিন্তু প্ৰেমটোতো লগত থাকিব আৰু প্ৰেমখিনি লগত ৰাখি পিনে আচলতে বহুত কথাই ইনস্পায়াৰ কৰে বহুত কথাই কেতিয়াবা কি হয় মই এটা বস্তু বহুত বিলিভ কৰোঁ যে আজিৰ তাৰিখত ইমান বেছি হিংসা ইমান বেয়া কথা ইমান বেছি মানুহৰ হৃদয়ত ইমান বেছি নেগেটিভিটি আক্ৰোহ গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে সেই যোনেই এইবিলাক কথা কয় যোনেই এইবিলাক কাম কৰে সেই মানুহজনৰ হৃদয়ত প্ৰেমৰ অভাৱ আছে তাৰমানে তেওঁৰ জীৱনত সেই প্ৰেমটো নাই সেইকাৰণেহে তেওঁ ইমান বেয়া ছাইডটোৰ ফালে যাব পাৰে মানে সেই ডেভিল ছাইডটোত গুচি যায় তাৰমানে প্ৰেমটো যদি অভাৰশ্বেডো কৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ সিমান বেয়াকৈ ভাবিব নোৱাৰিলেহেঁতেন কাকো ইমান বেয়াকৈ ক'ব নোৱাৰিলেহেঁতেন বা কাৰো ইমান হানি কৰিব নোৱাৰিলেহেঁতেন আৰু মই যদি আজিৰ তাৰিখত কিছু নিজকে সংযম কৰি ৰাখিব পাৰিছোঁ ইমান বেছি আজিকালি মানুহবিলাক কি বুলি ক'ম ইম্পেচেণ্ট তেতিয়াহ'লে চাগে মোৰ ভিতৰত প্ৰেম আছে গতিকে প্ৰেম ডেফিনেটলি আছে আৰু আমি দেখিছোঁ দীপলিনাই বিভিন্ন সময়ত যিকোনো ধৰণৰ যদি এনেকুৱা এটা ইছ্যু দেখে যিটোত মাত মতাৰ প্ৰয়োজন বুলি ভাবে তেতিয়া দীপলিনা ডেকাই মাত মাতি আহিছে কিন্তু আমি দেখিছোঁ যে ৰাজনীতি বা প্ৰেমৰ কথা আমি পাতিলোঁ প্ৰেমৰ প্ৰয়োজন আছে দীপলিনা ডেকাই ৰাজনীতি ভাল পায়নে বা ৰাজনীতিবিদ যদি প্ৰিয় ৰাজনীতিবিদৰ কথা বৰ্তমান সময়ত কথা ঠিক আছে প্ৰিয় ৰাজনীতিবিদ কেইবাজনো আছে বাৰু কিন্তু সময় ভাল পায়নে নাপায় ৰাজনীতি ভাল নেপালে কেনেকৈ হ'ব ভালটো পাবই লাগিব ভালটো পাবই লাগিব কেতিয়াবা টেঙাও হৈ যায় কাৰণ যেতিয়া দেখোঁ যে চাৰিওফালে দুৰ্নীতি কিবা কিবি অশান্তি তেতিয়া আকৌ গালিও পৰা যায় কিন্তু কেতিয়াবা যে ভাল কামো ভাল বুলিও কোৱা যায় গতিকে এইটো আমাৰ মানে মানুহ হিচাপে আমাৰ এইটো স্বভাৱেই বাৰু ৰাজনীতি বা ৰাজনৈতিকভাৱে আমি সকলোৱে সক্ৰিয় হৈ থকাটো উচিত আৰু ৰাজনীতিবিদ বুলি ক'লে সেয়া সময়ে সময়ে সলনি হৈ থাকে কেতিয়াবা এজনে ভাল কাম কৰিলে এজনক ভাল লাগে সেইজনে নতুন ৰাজনীতিবিদৰ কথা ক'ব বিচাৰিবা নেকি যাৰ লগত মানে প্ৰশ্নটো মই সুধিছোঁ আৰু নাই নতুন তেনেকেতো কিছু নতুন নাই চকুত পৰাকে নাই বাৰু ক'ব পৰাকে চকুত পৰাকে নাই বাৰু আৰু তাৰ লগতে শেষৰটো প্ৰশ্ন আমি বহুত বেছি দীঘলীয়া কাৰণ কথা পাতিলে কথা ওলাই থাকিব দীপলিনাৰ লগত গতিকে এটা কথা সুধিব লাগিব যে খুব আমি দেখিলোঁ ট্ৰেকিং কৰিলে খুব ফুৰিলে গতিকে নিজক কিমান সময় দিলে দীপলিনা ডেকাই নিজক কিমান সময় হৈছিলে যোৱা বছৰ হৈছিল বাৰু কিন্তু এইবাৰো অলপ নিজক সময় দিয়া হ'লনে 24ত নিজক কিমান সময় দিয়া হ'ল ফুৰাটো মোৰ সেইটো বৰ অভাৱ যিমান বেছি ভাল পাওঁ ফুৰিবলৈ সিমান মই কিবা সময়ো পাওঁ কিন্তু মানে সেই সুযোগো পাওঁ কিন্তু মিলাব নোৱাৰোঁ মোকতো মোৰ মানুহ যিখিনি মোৰ টিম মেম্বাৰ্ছ মানে মোৰ টিমত আছে তেওঁলোকে মোক কয়ে যে অকণমান জীৱনত ব্ৰেকটো প্ৰয়োজনটো আপুনি কেলেই ক'তো নাযায় মানে নাজানো কিয় মই কিবা
ক্ষেত্ৰত নিজকে ব্যস্ত কৰি ৰাখোঁ বহুত বেছি কাৰণটো কেতিয়াবা ভবা নাই ভাবিম বাৰু যদি কেতিয়াবা বিচাৰি পাওঁ মই ক'ম ব্যস্ত কৰি ইমান ফুৰা হোৱা নাই এই কামৰ জৰিয়তে ক'ৰবাত গ'লে এই দিল্লী গৈছিলোঁ আমাৰ লাইভ শ্ব' আছিলে তেতিয়া ওচৰে পাজৰে অকণ ফুৰিব গৈছিলোঁ কাছালি ফুৰিলোঁ তেনেকৈ শ্বিলঙো গ'লোঁ নেকি এবাৰ শ্বিলঙো গ'লোঁ তেনেকুৱাই আৰু এতিয়া মোৰ আজি লগৰজনী আহিব সৰুতে একেলগে পঢ়া গতিকে সেই তাইৰ লগতে কিছু প্লেন কৰিছোঁ তাহাঁতিও মোক কয় তাহাঁতি আচলতে মোক ক'ৰবাত লৈ যাবলৈ মোক অকণ ব্ৰেক দিবলৈ আহিছে যে তই অকণমানতো নিজক সময় দে গতিকে চাওচোন কি হয় আৰু একেবাৰে শেষৰটো প্ৰশ্ন ব্যক্তিগতভাৱে নিজৰ ব্যক্তিত্বৰ হিচাপত প্ৰত্যেকটো বছৰেই বা প্ৰত্যেকটো দিনেই আমি অলপ সলনি হওঁ কিবা এটা নতুন শিকোঁ কিবা এটা নতুন বুজোঁ 2024 বা 2024 দীপলিনা ডেকাৰ ব্যক্তিত্বত কেনেধৰণৰ চেঞ্জেছ বা কেনেধৰণৰ সাল সলনি আনিলে প্ৰায়ৰিটিৰো এটা কথা থাকে যে কিছুমান ক্ষেত্ৰত আমাৰ প্ৰায়ৰিটিও কিছু চেঞ্জ হয় যে এই বস্তুটোতকৈ এইটো বস্তুক মই বেছি অগ্ৰাধিকাৰ দিম 2025ত তেনেকুৱা 2024ত কি হ'ল যি 25লৈ যাব 24ত হয়তো মই আৰু বেছি কিছু হেৰি হ'লোঁ মানে ভেৰি চৰ্টেড মানে যিটো মই আগতেও কওঁ যে এটা আমি যে ক'ব নোৱাৰা এটা খুব হাইপথেটিকেল ৰেচ এটা দৌৰি আছোঁ যে সেই তেনেকুৱাতো কোনো ৰেচ এক্সিষ্টেই নকৰে প্ৰথম কথা যে বেষ্ট ছিংগাৰ বেষ্ট এক্ট্ৰেছ বেষ্ট জাৰ্নেলিষ্ট তেনেকুৱা যে হ'বই লাগিব কিবা এটা কাৰোবাক প্ৰুফ কৰিবই লাগিব তেনেকুৱা ধৰণৰ এটা ৰেচ চলি আছে গতিকে সেইটোৰ পৰা যদিও কৈ থাকোঁ কেতিয়াবা হয়তো ময়ো কোনোবাখিনিত সাঙুৰ খাই যাওঁ চাগে কাৰণ বিকজ অফ দ্য পিয়ৰ প্ৰেছাৰ মে বি কিন্তু সেই বস্তুটোৰ পৰা এইবাৰ মই কিছু মানে নিজকে ৰিলিজ কৰিছোঁ মানে বহুত বেছি চৰ্টেড হ'লোঁ আৰু প্ৰায়ৰিটিজখিনি জানিলোঁ যে এইখিনি মোৰ কাম এইখিনিয়ে কৰিম মানে ডিষ্ট্ৰেকশ্যনছবিলাক কমিছে আজিৰ তাৰিখত সামাজিক মাধ্যমে আমাক বহুত ডিষ্ট্ৰেক্ট কৰে আমাৰ এইটোও কৰিবলৈ মন যায় আমাৰ সিটোও কৰিবলৈ মন যায় আমাৰ ব্লগিঙো কৰিবলৈ মন যায় আমাৰ খানা ভিডিঅ' বনাবলৈ মন যায় ময়ো বনাইছোঁ বাৰু আমাৰ সকলো কাম কৰিবলৈ মন যায় সেইটো আমি কাকো দুখ দিব নোৱাৰোঁ সেইটো আমাৰ মন যাব আমাৰ মন এটা আছে কিন্তু সেই মনটো বন্ধাটোহে খুব ডাঙৰ কথা আচলতে ফ'কাছ কৰিব পৰাটো নিজকে ডিষ্ট্ৰেক্ট নকৰি ফ'কাছড হোৱাটো চৰ্টেড হোৱাটো বেচিকেলি জীৱনত সেই বস্তুৰ সেই মেচিয়ৰিটিটো চাগে আৰু কিছু মই এই বছৰটো মই যিহেতু ক'লোঁ অলৰেডি যে এই বছৰটো মোৰ কাৰণে লাৰ্ণিং আছিলে খুব শিকিলোঁ বহুত বস্তু শিকিলোঁ সেইখিনি বস্তু মই এই বছৰ শিকিছোঁ আৰু মই অহা বছৰত তাৰমানে মই ভাবোঁ যে আৰু এগৰাকী ইভলভড ব্যক্তি হিচাপে মই নিজৰ ওপৰত কাম কৰিম আৰু দৰ্শকৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম ভাল কাম দিবলৈ ঠিক আছে বহুত বহুত ধন্যবাদ আমি গানটো শুনিম অকণমান আমি দীপলিনা ডেকাৰ ওচৰত থাকিলে অকণমান যদি নুশুনো তেনেকৈতো নহ'ব কিন্তু তথাপিও এই সময়খিনি যে ইমানখিনি সময় আমাক দিলা সেই তাৰ বাবে ধন্যবাদ অনাগত সময়ত যিখিনি কাম আহিবলগীয়া আছে বহুতখিনি কাম ইতিমধ্যে আমি গমেই পাইছোঁ যে চালাং ডেকা প্ৰস্তুত হৈ আছে কেতিয়া আহিব কোন সময়ত হঠাতে আহিব আপোনালোকে হঠাতে চাবলৈ পাব তেনেকুৱা নিচিনা এটা ঘটনা চলি আছে গতিকে প্ৰত্যেকটো কথালৈ প্ৰত্যেকটো কামৰ বাবে বহুত বহুত শুভেচ্ছা আৰু হৈ যোৱাৰ বাবে থাকিলে ধন্যবাদ যদিও আজি আমি বান্ধৱী কিন্তু আজি আমি অকল প্ৰফেচনেলি কথা পাতিছোঁ কিন্তু মই তোমাক বহুত বেছি এডমায়াৰ কৰোঁ সেইটো তুমিও জানা আৰু কথাখিনি যিখিনি সুধিছা আচলতে সেইটো খুব সেইকাৰণে তুমি পৃথক তাৰমানে একেখিনি কথা বহুতে সোধে কিন্তু তুমি যে অকণ বেলেগ ধৰণে প্ৰেজেণ্ট কৰি সোধা সেইটো মোৰ খুব ভাল লাগে আৰু আগলৈও 25ত যেন তুমি আৰু জিলিকি উঠা ধন্যবাদ সকলোকে ধন্যবাদ থেংক ইউ আৰু গানটো সঁচাই ভাল পোৱাটো মোক সন্দেহৰ থলকতে মধুৰ কথাত সজাতে নাই প্ৰতিশ্ৰুতি দুচকুতে সদায় কাষতে থাকিবানে অচিনকৈ নদীতে পান ছয়োতালা এতিয়া কঁপিছে মন কি যাদু কৰিলা মোকে মনে মনে বনজুই জ্বলালা গাত ফাগুনৰ বতৰে বনজুই জ্বলালে দুখ নাই মোৰেও গাত ফাগুনৰ বতৰে বনজুই জ্বলালে দুখ নাই মোৰেও গাত